বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বাবে জগতৰ ঈশ্বৰ নাৰায়ণে তেওঁৰ নাভি কমলৰ পৰা ব্ৰহ্মাক সৰ্জন কৰিছিল। পালনৰ বাবে তেওঁই বিষ্ণু ৰূপে অৱতাৰ হৈছিল আৰু সংহাৰৰ বাবে তেওঁই মহেশ্বৰ ৰূপে ধাৰণ কৰিছিল। নাভি কমলৰ পৰা সৃষ্টি হোৱা ব্ৰহ্মাই বিশ্ব ব্ৰহ্মাণ্ড জগতৰ কল্যাণৰ হকে যি ঈশ্বৰৰ তত্ত্ব, এই ঈশ্বৰৰ তত্ত্ব তেওঁ বোলে এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ পৰীক্ষা কৰিছিলে। পৰীক্ষা নকৰাকে কোনো এটা তথ্য ইয়াত উল্লেখ হোৱা নাই। কেনেকে পৰীক্ষা কৰিছিলে বুলি কৈছে? এৰামে জাত হন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে নাহি কেহু গম আতবৰে ভুৱনে পূৰ্বত ব্ৰহ্মায়ে এক চিত্তে তিনিবাৰ বেদত বিচাৰি এহি মানে পায় লাহাৰ। কি হাৰ পালে? শ্ৰৱণ কীৰ্তন মাত্ৰ সুগম ভকতি অল্প দেও পজে গোপিন্দত প্ৰেমমতি। কৃষ্ণ। ইয়াতকৈ আৰু আমাক অধিক তথ্যৰ প্ৰয়োজন নাই বাপসকল। আমাৰ ককাহঁতে আইতাহঁতে এই যে ভকতসকলে আমাক যে বুজাইছে কথাবোৰ, নামঘৰলৈ আহিবি দেই বোপাই, ঈশ্বৰৰ কথা শুনিবি দেই, সদায় ভাল বস্তু খাবি, যিবোৰ বস্তু খালে মানুহৰ স্নায়ু কোষবিলাক দুৰ্বল হয়, মন উত্তেজিত হয়, সেইবোৰ বস্তু নেখাবি, জুৱা পাখাৰ পৰা আঁতৰি থাকিবি, হাই কাজিয়া নকৰিবি, এই বুলি যে আমাক মা দেউতা অগ্ৰজসকলে বুজায়, আমি যদি পালন কৰোঁ আমাৰে উন্নতি, আৰু আমি যদি পালন নকৰোঁ আমাৰে অধোগতি নহয় জানো? বিশ্ব ব্ৰহ্মাণ্ডৰ সৰ্বা জগতৰ ঈশ্বৰে প্ৰথমজন সৃষ্টি নাভি কমলৰ পৰা ব্ৰহ্মাই ঈশ্বৰে কোৱা কথাখিনি হয় নে নহয়? এবাৰ দুবাৰ নহয়, তিনিবাৰ প্ৰমাণ কৰিছে, তিনিবাৰ। আৰু তিনিবাৰ প্ৰমাণ কৰি তেওঁ দেখিলে যে এইখিনিয়ে সত্য, এইখিনিয়ে সত্য, এইখিনিয়ে সত্য। গতিকে হে আই, হে প্ৰভু, হে বাপ, হে সভাসদগণ, ব্ৰহ্মাই প্ৰমাণ কৰি যিটো বাৰ্তা আমাক দি থৈ গ'ল, আমি হেলা ৰঙে এই বাৰ্তা মানি ল'ব লাগে। আৰু আমি যদি মানি নলৈ আমি নিজকে যদি বেছি শিক্ষিত কৰিবলৈ যাওঁ, বেছি জ্ঞানী হ'বলৈ যাওঁ, আমাৰ জীৱন কিন্তু পংগু হোৱাটো খাটাং দেই। এয়া ধৰ্মশাস্ত্ৰই কৈছে, কোনো ব্যক্তিয়ে কোৱা কথা নহয়। এটা সৰু উদাহৰণ দি গ'ল। তুমি যে জীৱনত ভক্তি কৰিবা, ঈশ্বৰ সেৱা প্ৰাপ্ত হ'বা, তাৰ কিন্তু ধাৰা আছে, ধাৰা, যাক নিয়ম বুলি কোৱা হয়। আৰু নিয়ম উলংঘা কৰিলে মানুহে কিন্তু কেতিয়াও ফল নেপায়। উদাহৰণ, সন্মুখত বিহু আহি আছে, আমি যে গাওঁ, গৰম গলে নালাগে ফুলাম বিচনী, ফুলাম বিচনী, বিহু গলে নালাগে তোমাক নাচনী। নহয়নে? যৌৱন গলে নালাগে তোমাক ধুনীয়া, নহয় আৰু? যৌৱন গুচি যোৱাৰ পিছত ভাল পোৱাৰ কি মৰ্যাদা আছে? নাই, নহয়। বিহুৰ সময়ত আমি নাচিব লাগিব হিয়া জাৰি, গৰমৰ সময়ত ফুলাম বিচনী প্ৰয়োজন আছে, গৰম যোৱাৰ পিছত কিয় ফুলাম বিচনী ফেনৰ প্ৰয়োজন? নাই, নহয়। জীৱনটো গুচি যোৱাৰ পিছত ধৰ্মৰ কি প্ৰয়োজন আছে? জীৱনটো ধৰ্মৰে ধাৰণ কৰিবলৈ হলে তাৰ কিছুমান নিয়ম আছে। সেই নিয়মৰ
আমি এতিয়া আংশিক আলোচনা কৰিছোঁ, সন্ধিয়ালৈ এই কথাটো আকৌ আলোচনা কৰিম। গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি। আজি যে দেৱতাসকল পৰাস্ত হ'ল, অসুৰ জয়ী হ'ল, সম্ভৱ নে বাৰু কথাটো? 100 কৌৰৱ হাৰিলে, পঞ্চপাণ্ডৱ জয়ী হ'ল, সঁচানে বাৰু কথাটো? মিছা মিছা লাগে ন? কাৰণ 5টাই 100টাক কেতিয়াও জিকিব নোৱাৰে, দেৱতাক অসুৰে কেতিয়াও জিকিব নোৱাৰে, কিন্তু সেইটো সম্ভৱ আই। ভক্তিৰ ক্ষেত্ৰত মুকং কদতি ৱাচালং পংগুং লংঘয়তে গিৰিম য়ত কৃপাতমহং বন্দে পৰমানন্দ মাধৱ। হে মনুষ্যগণ, যদি পৰম ব্ৰহ্ম ভগৱন্ত মাধৱৰ তোমাৰ ওপৰত কৃপা হৈছে, তোমাৰ ওপৰত কৰোণা হৈছে, তোমাৰ ওপৰত দয়া হৈছে, তুমি যদি কিবা কাৰণত বোবা হৈ আছা, তেতিয়া তুমি কথা ক'ব পাৰিবা। কিবা কাৰণত যদি পংগু হয়, পংগুকো ঈশ্বৰে কৃপা কৰিলে পৰ্বত বগাব পাৰিব। আজি জীৱসকলৰ ভিতৰত 4টা বজাত সামৰিম দেই, দেৰি নকৰোঁ। দেৱতাসকল কিয় অসুৰৰ হাতত পৰাস্ত হ'ল, এই তত্ত্বটো আমি জানিয়েই আজি অনুষ্ঠান সামৰিম। মই গুণী জ্ঞানী, মই ঐশ্বৰ্য বিভূতিৰ গৰাকী, মই শিক্ষাৰে শিক্ষিত হৈও মই যদি সেই গুণখিনিক এইদৰে খামোচ মাৰি ধৰি ৰাখিব নোৱাৰো, সি কিন্তু হুলকি যাব আই। গতিকে তুমি এই সম্পত্তিটো পাইছা, এই সম্পত্তিক তুমি একদম খামোচ মাৰি ধৰিবা। ধৰিলে ধৰিবাই আৰু এৰিলে কিন্তু মৰিবা। এদিনাখনৰ কথা, দেৱতাৰ ৰজা ইন্দ্ৰই সুন্দৰ অমৰাৱতীত আনন্দত বিলীন হৈ আছিল। চাৰিওফালে অগণন দেৱতা, মাজতে অপেশ্বৰীৰ সুন্দৰ লয়লাসৰ নৃত্য। এনে এক মধুৰ মুহূৰ্তত সেই ৰাজসভালৈ দেৱতাৰ গুৰু বৃহস্পতিৰ আগমন ঘটিল। বৰ তত্ত্বগধুৰ কথা, বন্ধু মন কৰিবা। সন্মুখত দেখা মোহময়ী অভিনেতাৰ লয়লাসত নিজৰ আত্মচেতনাবোধৰ দুৰ্বলৰ কাৰণে অতিথি ৰূপত অহা গুৰুক গুৰুত্ব প্ৰদান নকৰিলে সেই স্বৰ্গৰ ৰজা ইন্দ্ৰই। গুৰু মনোকষ্ট পালে। গুৰু মনোকষ্ট পোৱাৰ লগে লগে গুৰু নিমিষতে অন্তৰ্ধান হৈ গ'ল। কাৰ্যসূচী শেষ হোৱাৰ পাছত কোৱাকুই হ'ল বোলে, ৰাজসভাত স্বয়ং গুৰু বৃহস্পতি আহিছিল বোলে, তোমালোকে আদৰ সম্ভাষণ কৰিলানে? কাৰো মাত নাই। লগে লগে স্বৰ্গৰ ৰাজ্য হাহাকাৰ লাগিল। আৰু এই বাৰ্তা ইতিমধ্যে অসুৰসকলে জানিল যে গুৰুৱে দেৱসকলৰ প্ৰতি প্ৰসন্ন হোৱা নাই। দেৱসকলৰ প্ৰতি গুৰু অসন্তুষ্ট হৈছে। এই সুযোগকে গ্ৰহণ কৰি দেৱসকলক আক্ৰমণ কৰিবলৈ অসুৰসকল বিদৰ্পে স্বৰ্গযাত্ৰা কৰি গোটেই দেৱলোক থান বান কৰি পেলালে। গোটেই অমৰাৱতী অধিকাৰী অসুৰসকল হৈ গ'ল। উপায়ন্তৰ হৈ সেই দেৱতাসকলে ভগৱন্তৰ ওচৰত শৰণাপন্ন হ'ব লগা হ'ল। সেইসকলৰ ভিতৰতে এজন খটাংগ ৰজাৰ ইয়াত নাম উল্লেখ হৈছে। এই অধ্যায়টো আমি বিশেষ আলোচনা নকৰি আমি পাতিব লগা কথাখিনিৰ ওচৰত আকৌ এবাৰ গৈছোঁ। জীৱনত কিবা কাৰণত আপুনি মই যদি গুৰুৰ প্ৰতি দ্ৰোহ আচৰণ কৰোঁ আই, দ্ৰোহ আচৰণ কৰোঁ বন্ধু, আমাৰ বোলে ভাগ্য ৰেখা কৰ্তন যাব। বৰ ডাঙৰ কথা। জীৱনত ভাগ্য ৰেখা উদয় কেতিয়া হয়, প্ৰসন্ন কেতিয়া হয়, শিখৰলৈ কেতিয়া উত্তীৰ্ণ হয়, যেতিয়া গুৰুসকলক
প্ৰসন্ন কৰি ৰাখিব পৰা যায়। আৰু গুৰুসকলক যদি অৱজ্ঞা অৱমাননা বা শ্ৰদ্ধাৰ পৰা বঞ্চিত কৰা হয়, সেই জীৱৰ মৃত্যু চিৰসত্য। গতিকে এই বাৰ্তা কেৱল স্বৰ্গৰ দেৱতাসকলকে কোৱা নাই, আমাক কৈছে। আমাক, আমি জীৱন্ত অৱস্থাত আমি গুৰুক প্ৰসন্ন কৰিব পাৰিছো নাই? মোৰ মা দেউতাৰ প্ৰতি থকা মোৰ শ্ৰদ্ধা মই বাৰু যাচিছোনে? মোৰ দেউতাৰ সমতুল্য ব্যক্তিক দেউতাৰ দৰে মান্যতা দিয়া, মাৰ সমতুল্য ব্যক্তিক মাৰ দৰে মই ভক্তি কৰা, সমাজৰ বুঢ়া মেথাসকলক মই সন্মান কৰা, সি যি জাতিয়েই নহওক লাগিলে, যি ভাষাই নহওক লাগিলে, যি সম্প্ৰদায় নহওক লাগিলে, কোলা হওক, বগা হওক, ধনী হওক, দুখীয়া হওক, এইটো কথা নাই। মই মৰ্যাদা দিছোনে নাই কোৱা? স্বৰ্গ বুলি কোনো এখন কথা নাই, এই সৰগতেই স্বৰ্গৰ। ইন্দ্ৰ বুলি কোনো কথা নাই, মই ইন্দ্ৰিয়, মই জিতেন্দ্ৰিয়। মই যদি কেনেবাকৈ গুৰু শ্ৰদ্ধা ভক্তিৰ পৰা আঁতৰাই ৰাখিছো, তেতিয়াহ'লে মোকো এদিন অসুৰে গ্ৰাস কৰিব। অসুৰ মানে কি? সংসাৰৰ খেলি মেলি ভাৱনা, খেলি মেলি চিন্তা, অসৎ প্ৰবৃত্তি, এইবিলাকেই হৈছে অসুৰ সদৃশ। দুৰ্বাসনাবিলাক হৈছে মহাবলৱন্ত। এই দুৰ্বাসনাৰ পৰা নিজক বচাই ৰাখিবলৈ হ'লে আমি ভক্তিৰ আওজানি ল'ব লাগিব, লাগিব, লাগিব। আৰু এই ভক্তিৰ মেটমৰা ভঁৰাল ইচ্ছা কৰিলে আমি সকলোৱে গ্ৰহণ কৰিব পাৰোঁ। কেনেকে? কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত পাদ পদ্ম সদা কৰো ধ্যান। কৰ্ণে শুনা কৃষ্ণ কথা, মুখে লোৱা নাম, হৃদয়ত কৃষ্ণ পদ সদা কৰো ধ্যান। এইটোৱে মাত্ৰ সূত্ৰ। আমি যিমান পঢ়িলেও নেওতাত লিখা কথাকেইটাই শুদ্ধ। ন নগুণ একাশী, ইঘাও 121, বাৰং 144, সেইকেইটাই শুদ্ধ। গতিকে সেইকেইটাৰ বাদে দ্বিতীয় এটা শুদ্ধ আছে বুলি আমি যদি যিমান কিতাপ উলিয়াই থাকোঁ, আমি আৰু নেপাম। কৰ্ণে শুনিবই লাগিব ঈশ্বৰৰ কথা, মুখে গাবই লাগিব ঈশ্বৰৰ কথা, হৃদয়ত ঈশ্বৰৰ পাদপদ্ম স্মৰণ কৰিব লাগিব, লাগিব, লাগিব। তেতিয়া আমাৰ জীৱনটো মহীয়ান হ'ব, সুখময় হ'ব, মধুময় হ'ব, জ্যোতিময় হ'ব। এই সংসাৰতে আমি স্বৰ্গ সুখ লাভ কৰিম, এই সংসাৰতে আমি বৈকুণ্ঠৰ সুখ লাভ কৰি মনুষ্য জীৱন সাৰ্থক কৰিম। সকলোলৈকে শ্ৰদ্ধা ভক্তি সেৱা জনাই প্ৰথম পৰ্যায়ৰ আলোচনা আমি ইমানতে সামৰিছোঁ।